নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 এপ্ৰিল। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰ্ডৰ নাম কৰ্তন হ'ল অৰুণোদয় আঁচনিৰ পৰা। কোনে কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ৩,০০০ টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ তালিকাত নাম আছে নাই অতি শীঘ্ৰে আপুনি চেক কৰক। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব বেংক একাউণ্টত। কেতিয়া চৰকাৰী কৰৰ টকা সোমাব একাউণ্টত? আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাই দিব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে, ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে চেনি দালি নিমখৰ লগতে লাভ কৰিব মিঠাতেল। মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। একাংশ লোকে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ আছে। ঘৰতে চাকৰি হোৱা আৰু গাড়ী লোৱা লোক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে আৰু চাৰিচকীয়া বাহন আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। ইফালে প্ৰতিটো সমষ্টিতে বৃদ্ধি হ'ব ১০,০০০কৈ অৰুণোদয় আঁচনি। ১২,৬০,০০০ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। ৰাজ্যত নতুনকৈ লাখ লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। অসমত নতুনকৈ ১৫ লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনি নোপোৱা মহিলা আছে নেকি? তেনে ক্ষেত্ৰত নিৰ্বাচনৰ পিছতে এই সুবিধা প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচন শেষ হ'ল আৰু ৪ মে'ত ঘোষণা কৰা হ'ব ৰিজাল্টত পুনৰ যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয়, তেনে ক্ষেত্ৰত এইসমূহ সুবিধা প্ৰদান কৰিব। এইবাৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। কোনো ধৰণৰ নথি পত্ৰ নালাগে, কোনো ধৰণৰ যোগ্যতা নালাগে, অকল ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে। চলি আছে জৰীপৰ ঘৰৰ কাম কাজ। যিসকলে চৰকাৰী ঘৰৰ বাবে জৰীপ কৰা নাই, সেইসকল হিতাধিকাৰী নতুনকৈ চৰকাৰী ঘৰৰ বাবে জৰীপৰ কাম কাজ কৰিব পাৰিব। শীঘ্ৰে কৰক সেল্ফ সাৰ্ভে। আউচ প্লাছ ২০২৪ এপৰ জৰিয়তে কৰক আপুনি সেল্ফ সাৰ্ভে। আধাৰ নম্বৰে লগ ইন কৰক এপত। সাজু কৰক ৩বিধ নথি পত্ৰ। পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড, জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট লাগিব। কোনে কোনে পাব চৰকাৰী ঘৰ? কৃষকহীন লোক, ভিক্ষাবৃত্তিত নিয়োজিত লোকে পাব চৰকাৰী ঘৰ। হৰিজন আদিম জনজাতিয়ে পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। যিকোনো সমস্যা থাকিলে দিয়ক আপুনি অভিযোগ। ছেভ কৰক 18001232356000 নম্বৰতে। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পৰা নাই, সেইসকল হিতাধিকাৰী নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পাৰিব। কিন্তু এতিয়া হয় নিৰ্বাচনৰ পিছতে এই ৩খন নথি পত্ৰ হ'লে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে জিঅ' টেকিং কৰিছে সেইসকলে পুনৰ নতুনকৈ ছাৰ্ভে কৰিব নালাগে। যিসকলে কৰা নাই অকল সেইসকলে কৰিব লাগিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব চৰকাৰী ধন। সাজু কৰক আপোনাৰ তালিকাত এতিয়াই চেক কৰক আপোনাৰ নাম আছে নে নাই। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা। এই মাহতে কোনো লোক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব চৰকাৰী ধন। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকক ই-KYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাব ধনৰাশি। এই তালিকাতে আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে ট'ল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ। ছেভ কৰি লওক 15526 নম্বৰ অথবা 1800115526 আৰু আনটো নম্বৰ হৈছে 01123381092। এই 3টা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। টকা পোৱাত যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চহৰবাসীৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। দখলমুক্ত হোৱাৰ পিছতে চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। প্ৰথমতে হ'ব উচ্ছেদৰ পিছতে প্ৰদান কৰা হ'ব ভূমি। ভূমি নীতিৰ অনুসৰি লাভ কৰিব ভূমি।
চৰকাৰ আহিলে চৰভূমিত চলিব বৃহৎ উচ্ছেদ অভিযান পুনৰ হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত পুনৰ ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলাব চৰ অঞ্চলত চৰৰ মাটি মাতাব্বৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব দৰিদ্ৰ চৰবাসীৰ বাবে ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জেল যাবলৈ সাজু থাকক পৱন খেৰাই পুনৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে 29 এপ্ৰিলৰ পূৰ্বে আত্মসমৰ্পণ কৰিব লাগিব পৱন খেৰাই আত্মসমৰ্পণ নকৰিলে যাব লাগিব জেললৈ ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ত পৱন খেৰাৰ জামিন আবেদন দাখিল আৰু অগ্ৰিম জামিন বিচাৰি আবেদন কংগ্ৰেছ নেতাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকা বুয়াৰ শৰ্মাৰ এজাহাৰত ৰুজু হৈছিল গোচৰ আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা এসপ্তাহৰ জামিন লৈছিল খেৰাই কিন্তু উচ্চ ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ জামিন নাকচ কৰিছিল জেল যাবলৈ সাজু হওক পৱন খেৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী ভৱিষ্যতবাণী বিৰোধী মিত্ৰজোঁটৰ 4 মেত আমি আমাৰ লক্ষ্য উপনীত হ'ম আৰু অসমৰ ৰাইজে আমাক আকোৱালি লৈছে বিকল্প হিচাপে বিৰোধী মিত্ৰজোঁটক বাছি লৈছে য'ত বিজেপিয়ে যুঁজ নহ'ব বুলি ভাবিছিল তাতে যুঁজ হৈছে বহুকেইটা সমষ্টিত কষ্ট হ'ব বুলি ভাবিছিলোঁ কষ্ট নহ'ব মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে জনতাই কি ক'ব আচলতে 4 মেত কোনে চৰকাৰ গঠন কৰিব হিমন্ত বিশ্ব শৰ্মাই নে কংগ্ৰেছৰ ফালৰ পৰা গৌৰৱ গগৈয়ে জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত হ'ব ধুমুহা বৰষুণত তাণ্ডৱ লীলা বতৰ ল'ব ভয়ংকৰ ৰূপ ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক ইতিমধ্যে উজনি অসমৰ বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ 28খনকৈ জিলাত সতৰ্কবাণী জাৰি কৰা হৈছে দক্ষিণ শালমাৰা ধুবুৰী কোকৰাঝাৰ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সম্পূৰ্ণকৈ জনাই আছোঁ কোনকেইটা জিলাত ভয়ংকৰভাৱে বৰষুণ আৰু ধুমুহাৰ সৃষ্টি হ'ব আৰু এইকেইখন জিলাৰ পৰা যদি কোনো ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাই দিব বৰ্তমান আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা বঙাইগাঁও গোৱালপাৰা বৰপেটা বজালী বাক্সাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে তামোলপুৰ নলবাৰী কামৰূপ মেট্ৰতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ওদালগুৰি দৰং জিলাতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজিতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে মাজুলী তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউত শিৱসাগৰতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যোৰহাট গোলাঘাট কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত হ'ব ধুমুহা বৰষুণত তাণ্ডৱ লীলা হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব লগতে সকলোৱে সাৱধান হৈ থাকিব তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মোদীৰ লগত শত্ৰুতা কৰক ৰামকৃষ্ণৰ লগত নহয় পুনৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মনুষ্যই ভগৱানৰ লগত কেতিয়াও শত্ৰুতা নকৰে মমতা বেনাৰ্জীয়ে নিজকে ভগৱানকৈ ডাঙৰ বুলি ভাবে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই থানা মমতা বেনাৰ্জীৰ লগতো আছে মোৰ লগতে আছে টিএমচিয়ে মোক এটা গুলি মাৰিলে মই 2টা গুলি মাৰিম বুলি হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই মই 2টা গুলি মাৰি শান্ত হ'ম মই ভয় কৰা মানুহ নহয় মোক বাংলাদেশী মিয়াৰ বট নালাগে পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ মই বাংলাদেশী মিয়ালৈ ভয় নকৰোঁ আমি সনাতনী হয় আমাৰ চুলিডালত চুব নোৱাৰে কোনোৱাই এতিয়া যুঁজিলেহে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব পশ্চিমবংগৰ পৰা এনেকুৱাকৈ গুণ্ডাৰাজ শেষ কৰি দিম বুলি মন্তব্য কৰিছে এইবাৰ পশ্চিমবংগত গুণ্ডাৰাজ শেষ কৰি দিব হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীয়ে গো মাংস খুব ভাল পায় ৰামৰ লগত প্ৰতিযোগিতা কৰাৰ আগতে হনুমানৰ লগত প্ৰতিযোগিতা কৰক মমতা বেনাৰ্জীয়ে এই দেশ ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱানৰ ৰামৰহে হয় গুণ্ডাবোৰক শেষ কৰি দিম এইবাৰ পশ্চিমবংগৰ সন্ত্ৰাস শেষ হ'ব উদ্যাত ভাষণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত গৈ এনেকুৱাকৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 1250 টকাত মহিলাক ক্ৰয় কৰিব বিচাৰিছে বিজেপিৰ মহিলা প্ৰেম হাফ হৈ খুটি বেচ লৈ কেইবাটাও পৃথক মন্তব্য কৰিছে হয় এটা ডাঙৰ মন্তব্য কৰিছে মীৰা বৰঠাকুৰে বিজেপিৰ মহিলা প্ৰেম হাফ হৈ খুটি বেচ হৈ জৰাৰ দৰে বিজেপিৰ গৰিয়ালৰ চকুপানী ৰাইজে বুজি পাইছে 2029লৈ শক্তি বৃদ্ধি কৰাৰ অভিসন্ধি দি মুক্তিকেঁচা খালে বিজেপিয়ে মহিলাৰ আসন এইবাৰ নিৰ্বাচনত কিয় বৃদ্ধি নকৰিলে গৰিমা কাৰ্গৰ ক্ষেত্ৰত কোনজন বিজেপি নেতাই থিয় দিলে
কেৱল এয়াই নহয়, চলে কৌশলে কংগ্ৰেছক মহিলা বিদ্বেষী সজাব বিচৰা হৈছে। নাৰী শক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰীৰ নাৰীৰ প্ৰতি ভক্তি নাই। সৰব হৈ পৰিছে মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰে। 1250 টকাত মহিলাক ক্ৰয় কৰিব বিচাৰিছে বিজেপিয়ে। আচলতে মীৰা বৰঠাকুৰে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এইবাৰ বিৰোধীয়ে চৰকাৰ গঠন কৰিব, কোনো পথে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। শাসকীয় দলে নিজৰ দুৰৱস্থা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এতিয়া হতাশা। ইউডিএফৰ মানুহ হায়াৰ কৰি ইলেকশ্যন খেলিবলৈ বিজেপি মিত্ৰজোঁটে। ৰাইজে ৰিজেক্ট কৰিছে বিজেপিক। অগপক নতুন ইউডিএফ বনালে বিজেপিয়ে। য'ত যুঁজ নহ'ব বুলি ভাবিছিল, তাতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি। মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।